এছিয়া মাষ্টাৰ্ছ এথলেটিক্সত ব্ৰঞ্জৰ পদকেৰে উজ্জ্বলিল টেঙাখাট খেনচোৱা মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক বাবুল ফুকন। তামিলনাডুত অনুষ্ঠিত হোৱা 23তম এছিয়া মাষ্টাৰ্ছ এথলেটিক্সত ব্ৰঞ্জৰ পদকেৰে উজ্জ্বলিল লাহোৱালৰ মেলেঙিয়াল গাঁৱৰ বাবুল ফুকন। বাবুল ফুকন টেঙাখাট খেনচোৱা মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক। তামিলনাডুত অনুষ্ঠিত 41খন দেশৰ মাজত অনুষ্ঠিত হোৱা 400 মিটাৰ ৰিলে প্ৰতিযোগিতাত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰি তৃতীয় স্থান পাবলৈ সক্ষম হয় বাবুল ফুকন। এই প্ৰতিযোগিতাখনত সোণৰ পদকেৰে প্ৰথম স্থান লাভ কৰে শ্ৰীলংকা, ৰূপৰ পদকেৰে দ্বিতীয় স্থান লাভ কৰে থাইলেণ্ড আৰু তৃতীয় স্থান লাভ কৰে ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰা টেঙাখাট খেনচোৱা মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক বাবুল ফুকনে। হয়, এইটো আছিল 23rd এছিয়ান মাষ্টাৰ এথলেটিক্স চেন্নাইত হৈছিলে। তাত আমি যোৱা বছৰ 24 চনত আমি বেংগলোৰত হোৱা মাষ্টাৰ গেমছত আমি চিলেকশ্যন হৈ কিনে এখন খেলত আমি জইন কৰিবৰ কাৰণে সুবিধা পাইছিলোঁ। ব্ৰঞ্জৰ পদক পাইছে, ব্ৰঞ্জৰ পদক পালোঁ। তাৰপিছত এইবাৰ খেলখন কি হৈছিলে, এছিয়াৰ 41খন দেশৰ প্ৰতিনিধি আহিছিলে খেলুৱৈসকলে। তেওঁলোকৰ দেশত যিসকল খেলুৱৈ চেম্পিয়ন হৈছিল তেওঁলোকৰ লগত আহিছিল। তেওঁলোকৰ লগত কম্পিটিশ্যন কৰি বহুত ভাল লাগিল। কাৰণ আমাৰ প্ৰতিটো গ্ৰুপতে ধৰি লওক ভাগ কৰি দিয়ে 35 বা 39, 40 বা 44। আমি যিহেতু গ্ৰুপত পৰিছিলোঁ 50 বা 59 গ্ৰুপত, তাত আমাৰ প্ৰতিটো গ্ৰুপতে ধৰি লওক 64, 74 সেনেকুৱা আছিলে। তাত মই 3টা ইভেণ্টত অংশগ্ৰহণ কৰিছিলোঁ, 100 মিটাৰ, 200 মিটাৰ আৰু 400 মিটাৰ। তাত 8টা হিটছ হৈছিলে। আচলতে খেলবিলাকত প্ৰথমতে হিটছ হয়, তাৰপিছত ছেমি ফাইনেল হয়, তাৰপিছত হয় মানে ফাইনেল হয়গৈ। কিন্তু এইবাৰ খেলখনত হিটছৰ পৰা ডাইৰেক্ট 74টাৰ ভিতৰত আমাৰ যিটো গ্ৰুপ হৈছিলে 74টাৰ ভিতৰত 8টা বাছিলে তাৰমানে। কিন্তু মই হিটছত দুটাত হৈছিল মানে ছেকেণ্ড আৰু এটাত ফাৰ্ষ্ট হৈছিলোঁ। যিটো গ্ৰুপত ফাৰ্ষ্ট হ'লোঁ সেইটো গ্ৰুপত মই ভাৰতীয় টীমৰ হৈ কিনে আকৌ চিলেকশ্যন হ'লোঁ। আমাৰ ভাৰতৰ সেই গ্ৰুপত আছিলে 24জন আছিলে। তাৰপিছত মই 3 নম্বৰ হৈ কিনে আমাৰ যিটো ৰিলে টীমত মই মানে সেই চিলেকশ্যন হ'লোঁ। তাৰপিছত অংশগ্ৰহণ কৰি কিনে আমাৰ 3rd পজিশ্যন আমি পালোঁ। তাত প্ৰথম হ'ল থাইলেণ্ড, প্ৰথম হ'ল শ্ৰীলংকা, ছেকেণ্ড থাইলেণ্ড, 3rd ভাৰত, এনেকুৱা। এইটো আচলতে মই শিক্ষক হিচাপে এটা ক্ষেত্ৰত ভালো হয়, মোৰ ল'ৰা ছোৱালীবিলাকৰ লগত টাৰ্মছ থাকে আৰু তেওঁলোকক মোৰ খেলৰ জৰিয়তে তেওঁলোককো মই খেলত জড়িত কৰাই বিভিন্ন ধৰণৰ ধৰি লওক পুলিচত বা বিভিন্ন ধৰণৰ খেলত পুলিচতো মোৰ লগত অংশগ্ৰহণ প্ৰেক্টিছ কৰি কিনে পুলিচ আৰ্মিত বহুত মানে এতিয়ালৈকে সংস্থাপন হৈছে। সেইটো ক্ষেত্ৰত ভাবি যে মই খেলত অংশগ্ৰহণ কৰিছোঁ তাৰ কাৰণে মোৰ মানে বহুত ভাল লাগে। তাৰমানে নিজকে মানে সিহঁতৰ সেই ল'ৰাবিলাকৰ সাফল্যত মই যেন কিবা এটা যেন মানে ভেটাৰান খেলুৱৈ হৈ কিনে যেন সিহঁতক উৎসাহিত কৰিব পাৰিছোঁ, তাৰ হৈ সেইটো ভাবিও বহুত ভাল লাগে। গেমৰ প্ৰতি যিসকল নৱ সেইটোতো ক'বলৈ গ'লে ধৰি লওক মই আজি এছিয়ান খেলিলোঁ ধৰি লওক মই 2 বছৰ খেলিয়ে যে মই এছিয়ান খেলিব পাৰিলোঁ সেইটো নহয়। মই ধৰি লওক 12-15 বছৰ পৰা নিজৰ প্ৰচেষ্টাৰ ফলত আজি ভাৰতৰ দলত সেই স্থান লাভ কৰিলোঁ। গতিকে মই ছাত্ৰ ছাত্ৰীসকলেও কওঁ যে সফলতাটো খুব সোনকালে নাহে। সফলতা পাবৰ কাৰণে দীঘলীয়া পৰিশ্ৰম লাগিব আৰু দীঘলীয়া পৰিশ্ৰম কৰিলে ধৰি লওক এইবিলাক কোনো এনেই নাযায়, তাৰমানে অথলে নাযায়, সেইটো সফল হ'বই তাৰমানে। আৰু মোৰ লগত যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰেক্টিছ কৰি থাকে তেওঁলোকো যিবিলাক ল'ৰা ছোৱালী আন্তৰিকতাৰে প্ৰেক্টিছ কৰে তেওঁলোক কোনো মানে সকলোৱে সফল হৈছে। এখন বিদ্যালয়ৰ প্ৰধান শিক্ষক হৈ অত্যন্ত ব্যস্ততাপূৰ্ণ জীৱনৰ মাজতেও নিজৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি বিগত 15 বছৰ অনুশীলন কৰি ৰাখিছিল বাবুল ফুকনে। বাবুল ফুকনৰ এই সফলতাত বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজে অভিনন্দন জনোৱাৰ লগতে সমগ্ৰ ৰাজ্যৰ লগতে ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে বুলি অৱগত কৰে স্থানীয় ৰাইজে। হয়, আমি অতিশয় গৌৰৱান্বিত হৈছোঁ। গাঁৱৰে দদাইদেউ বাবুল ফুকনদেৱ এখেতে আমাৰ গাঁৱলৈ তথা অসম আৰু ভাৰতবৰ্ষলৈ সুনাম কঢ়িয়াই আনিছে। এখেতক আমাৰ ফালৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনে যেন সুযোগ্য সন্তান আমাৰ গাঁৱত জন্মগ্ৰহণ কৰিলে আমিও দদাইদেউ হিচাপে পাইছোঁ আৰু ভৱিষ্যত প্ৰজন্মবিলাকৰ এখেতৰ বাট সদায় আগুৱাই নিছে, তাৰ বাবে আমি বহুত উৎফুল্লিত হৈছোঁ। নিউজ টেক্স ৰিপৰ্ট, অল টেঙাখাট নিউজ।